আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মই সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই দিনটো আমি অত্যন্ত উলহ মালহেৰে আজি উদযাপন কৰিছোঁ। আৰু এই দিনটোত মই বিশেষভাৱে আমাৰ দেশখন স্বাধীন কৰিবৰ বাবে যিসকল মহান ব্যক্তিয়ে তেখেতসকলৰ সৰ্বোচ্চ ত্যাগ কৰিছে, বহু পংগু হৈছে, বহু ধৰ্ষিতা হৈছে আৰু বহুৱে নিজৰ জীৱনকো আহুতি দিবলগীয়া হৈছিল। গতিকে মই তেখেতসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আচলতে বলিষ্ঠ পদক্ষেপতহে আচলতে আজি আমি এনে এটা স্বাধীনতা পাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি ভাৰতবৰ্ষখন বিশ্বৰ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে আমাৰ যি স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱসটো প্ৰত্যেক দিনাই আমি গৌৰৱেৰে আৰু খুব উৎসৱমুখৰ পৰিৱেশেৰে উদযাপন কৰাটো দৰকাৰ, মই এইটো কামনা কৰোঁ। গতিকে প্ৰতিজন ৰাইজে, প্ৰতিজন জনসাধাৰণে যাতে ভাৰতবৰ্ষৰ এই স্বাধীনতা দিৱসটোক আন্তৰিকতাৰে অনুধাৱন কৰে আৰু এই দিনটোক এটা উৎসৱমুখৰ এটা দিন হিচাপে উদযাপন কৰে আৰু যাতে গৌৰৱে উদযাপন কৰে, মই তাৰ কামনা কৰিছোঁ। আৰু আজি দেখিছোঁ আমি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন স্থানত লগতে আমিও টেঙাখাটৰ বাসিন্দা হিচাপে টেঙাখাট অঞ্চলত আমি দুলীয়াজান CDC অফিচলৈ আমি গৈছিলোঁ। CDC কাৰ্যালয়ত আমাৰ CDC তেখেতে পতাকা উত্তোলন কৰিছে আৰু ডিব্ৰুগড়তো ইতিমধ্যে পতাকা উত্তোলিত হৈছে, বহু জেগাত পতাকা উত্তোলিত হৈছে। গতিকে যিসকলে পতাকা উত্তোলন কৰিছে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰোঁ যাতে আমাৰ স্বাধীন দেশৰ নাগৰিকসকলে স্বাধীনচিতীয়াভাৱে বসবাস কৰি সম্প্ৰীতিৰে, আনন্দৰে আৰু সুখে শান্তিৰে যাতে বসবাস কৰি জীয়াই থাকে, আমি তাৰ কামনা কৰোঁ।